প্ৰাইস এই কেইডাল যে দেখিছে তো কাটি কাটি সেকেন্ডত 20 mbps 20 টোৱে হল চাওক এই গছডাল চাওক কি মজা আকৃতিত তাৰমানে আমি মহামায়াৰ সেই আৰু এই যে ডিজাইনটো বনাইছে চাওক এই সাপডাল যিডাল অজগৰ তো ৰাইজ বেতুপাতটো দেখি গম পাইছে আজি ঘৰত এটা বস্তু লগাম কি বস্তু হেতু আপোনালোকে হয়তো অলপমান অনুমান কৰিব পাৰিছে তাৰ পিছত বস্তুটো লগোৱাৰ পিছত আৰু এঠাইত যাম মানে এই মাঘৰ বিহু চলি আছে না এটা বম বস্তু বনাইছে তাতো তো হেল্ল এভৰিৱান মই টিউচন লিমচাৰ কলে আপোনালোকে বম স্বাগতম জনাইছো পলম নকৰে আগ ভিডিওটো ইডনে ষ্টাৰ্ট কৰো মানে হয়তো আপোনালোকে ভাবিছে আজি নিপে বোলো গামোচাখন কিয় মাৰা নাই গামোচাখন মৰা নাই মানে গামোচাখন ধুই দিছো আৰু মই মানে কি গামোচা মূৰত নামাৰো হেতু এৰু তো এই চকলৈকে যাও ৰবক তাতে চকৰ পৰা মানে খৰমজোৰা পিন্ধি যাও ৰবক তাতে মানে চকৰ আছে না কোনে ফিটিং কৰি আছে দেখাইছো আপোনালোকক বেছি পইচা নপৰে মানে ইয়াৰ তোৰ আছে এই চকৰ পৰা সেই দুটা যি দেখিছে তাৰ পৰা টানিছে আৰু এইৰ পৰা এই ইয়াত টানব ইয়াৰ পৰা এই তাত যাব তাত সেনেকৈ যাব কি যাব সকলো কৈছো ৰবক তো ৰাইজ এয়া মানে এই ফিটিং কৰি আছে চাওক এনজিচি মানে ব্ৰডবেণ্ড এটা লগালো মানে মোক লগা হৈছিল মানে এইটো আমাৰ ভাগিনাই ইয়াৰ কাম কৰে তো ডিচিশনত ভাগিনাৰ নাম্বাৰটো দি দিছো স্পীডটো কিমান মান হ'ব স্পীডটো তোমাৰ প্ল্যান লৈ কথা আছে মই 350 টকা পেকেজটো লৈছো মানে 1 সেকেন্ডত 20 mbps দেখ যথেষ্ট মোৰ তাৰ কাৰণে এ টাচাৰ ফিটিং কৰি আছে সব ঠিক ঠাক হক তো ৰাইজ এই কেইডাল যে দেখিছে তো কাটি সেম মানে কি পাৱাৰ গতে কেইটা মানে সমান হ'ব লাগিব না তো তাত এই বম মেচিনটোত মানে কৰি আছে তো ৰাইজ ৰাজীৱ দাহৰ এইটো ভেলাঘৰ মানে আমাৰ ইফালে ভেলাঘৰ বুলি কয় কিন্তু এনে সেই বুলি মেজি বুলি কয় আপাৰৰ সাইডত মই গৈছিলো তো ৰাইজ এইটো মানে লগাই লৈছো এইটো মানে লাগি থাকে কিয় জানে না মানে মেইন কথাটো কি জানে না পাঠশালা হল বুলি কেইবাৰ যামে 2-3 বাৰ যাব লগা হয় না সেই কাৰণে বোলো আজি লগাই দিলো ভালে হৈছে দিয়ক সেইটো থাকিলে ভাল আৰু ইফালে আমাৰ এটা তৰা স্যাৰ গেট আপ সকে ৰাইজ সকলোকে বিহুৰ শুভেচ্ছা জনালো উফ জুবিন দা নাকি তই নাই ধেমালি কৰিছো এতিয়া যাব লাগে ফটাফট যাবলক তোৰাই যেহেতু উৰুকানা চব ভেলাঘৰ বনাইছে আমাৰ ইফালে ভেলাঘৰ বুলি কওঁ আপোনালোকৰ ফালে মেজি বুলি কয় চাগে আপাৰ আসামত যেহেতু আপাৰ আসাম গৈছিলো মই আৰু এতিয়া মানে আমি দো ভাই গৈ আছো বিশ্ব আৰু মই এক্সপ্লোৰ কৰিব তো ৰাইজ আহি পেলো হাতী হামুকা আৰু এইটোৱে হল চাওক এই সাপডাল চাওক না কি বৈধ বনাইছে বাপৰে বাপ আৰু এই পুৰা একদম অৰিজিনেল হন পায় এই দাঁত চাত চাওক না এই দাঁত জিভা তো সব বনাইছে তো সকলোখিনি কথা আপোনালোকক কম আগতে ভিতৰলৈকে যাও এতিয়া চাওক এই সাপডালৰ ভিতৰলৈকে গৈ আছো বাপৰে বাপ কিবা এটা ফিল পাইছে না যিমানে গৈ আছো মানে সিমানে মানে সেই হৈ আছে এই চাওক এই বাপৰে বাপ এই চাই লওক আপোনালোকে এইফালৰ পৰা যাব নোৱাৰো তাৰমানে এই বহি যাব লাগে তো চাওক এই সাপডাল যিডাল অজগৰ বনাইছে না মানে ভাবক আপোনালোকে কিমান দিন লাগিছে কিমান সময় লাগিছে এই সাপডাল বনাওতে তো সকলো কথা খুলি কম তো তাৰ আগে এটা শ্বট চাই লওক আপোনালোকে গছডাল চাওক কি মজা বনাইছে এই গছডাল চাই লওক আপোনালোকে সূৰ্যটো বহুত ডিষ্টাৰ্ব দিছে চাই লওক গছডালত মানে কি চৰাই উৰিছে এইটো চৰাই একচুৱেলি এইটো ময়ূৰ বনাইছে অলপে চাই লওক কি ধুনীয়াকৈ বনাইছে আৰু এয়া ভিতৰত চাগে বাছা দিছে বাছা দি এনেকৈ এটা ডিজাইন কৰি বনাইছে সকলো কথা কম ৰ'ব আৰু এই সাপডাল চাওক কিমান দীঘল অ ভাই এইটালৈকে আছে তো ৰাইজ সেইফালে খুৰা আছে তো খুৰা আপোনাৰ নামটো ক'ব নমস্কাৰ মোৰ নাম মৃগেন ৰয় আচ্ছা আপোনালোকে যে এই অজগৰডাল বনালে ধৰক আইডিয়াটো কেনেকৈ আহিল মানে মনত আইডিয়া মানে আমি এইটো মহামায়া স্নান ঘাটৰ এটা নমুনা লৈ মানে এইটো মনত পৰিল যে প্ৰত্যেকে বহুত মানে এনেকে ভেলাঘৰ বা ভেলা মানে মেজি সাজে আচ্ছা এইবাৰ আমি অজগৰৰ আকৃতিত তাৰমানে আমি মহামায়াৰ সেই নমুনা মনত পেলাই তাৰমানে আমি অজগৰৰ আকৃতিত তাৰমানে আমি এইবাৰ ভেলা মেজিটো আমি তাৰমানে স্থাপন কৰিছে না
আচ্ছা ইয়াত মানে ধৰক কেইদিন সময় লাগিলে এইটো বনাইতে বহুত মোটামুটি 14-15 দিন আমাৰ এনে আমাৰ যুৱ প্ৰজন্মই এনেকে লাগি আছে 14-15 দিনৰ বেছিহে হ'ব বেছি হ'ব না মোটামুটি আৰু এটা নাৰা বা আমাৰ এই প্লাষ্টিক এইবিলাকে আমাৰ সৰঞ্জাম ইয়াদি আমি তাৰমানে এইটো বনাইছে না বনোৱা বস্তু আচ্ছা আচ্ছা বঢ়িয়া বঢ়িয়া তো চাই লওক আপোনালোকে এই সাপডাল চাওক না দাঁত চাত গোটেই ফিনিচিংটো চাই লওক চব দিয়া আছে দাঁতৰ পৰা মানে এই চাওক এই জিভাৰ পৰা তো এয়া চাওক এই মুখখন চাওক কি ডাঙৰ চাই লওক আৰু তলত লিখিছে ষাঠি শামুকা ভোগালী বিহু চাওক কি ধুনীয়া এই সূৰ্যটোৰ কাৰণে অলপমান প্ৰব্লেম হৈছে বাকী একো নাই আৰু এই আছে গছডালটো দেখালো আপোনালোকক আচ্ছা গাছৰ আকৃতিতে আমি এটো আমাৰ ময়ূৰ পক্ষী আৰু এটো আমাৰ পানী কাউৰী আচ্ছা আচ্ছা আমি এই নমুনাটো দিছো তাৰে গছডাল ইয়াতে মানে এটা নমুনা হিচাপে আচ্ছা 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 তাৰমানে আমি মনত পেলাইছো কি স্নান ঘাটত ইমান ধুনীয়া গছ এডাল আছে আচ্ছা তাতেতো আৰু বান্দৰ আছে আমি বান্দৰটো দিব পৰা নাই কাৰণ গছডাল অলপ সৰু হ'ল তথাপিও যে আপোনালোকে বনাইছে বহুত ধুনীয়া বনাইছে নমুনাটো দিছো আমি আচ্ছা আচ্ছা বঢ়িয়া 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 তো ৰইছ এটা বস্তু আহি দেখিলো মই ইয়াত এই দেখছোন মুকুটটো ইয়াৰে মুকুটটো অলপ বেলেগকে দিছে চাওকচোন অলপ মানে বেলেগ ধৰণৰ দিছে আৰু এইফালে আছে মানে যেইকেইটা চাও সেইকেইটাৰে মুকুটকেইটা বেলেগ মানে এই চব বেলেগ হন কৈ দিছে আৰু সেইফালেও আছে সেই সৰুৰ পৰা এনেকৈ ডাঙৰ হৈ আহি এনেকৈ বনাইছে আৰু ইয়াত ভাইটি ভণ্টি অকলে পুৰা একদম গুৰা আপোনালোকে ইয়াত খানা খাব না ভোগালী বিহু গাঁৱত মানে কালি হ'ব উৰুকা নিশা আমি লগ ভাত খাব যুৱক প্ৰজন্মই আচ্ছা আমি গাঁৱৰ মানুহ থাকো আচ্ছা গতিকে আমি খানা খাম বঢ়িয়া আৰু ইফালে ভাইটি আছে তোমালোকে বনাইছা ন 14 দিনত কমপ্লিট হৈ গৈছে তোমালোকৰ বঢ়িয়া তো চাওক আমাৰ উঠি অহা নৱপ্ৰজন্মই যি এনেকুৱা ধৰণে বনাইছে বিদ্যা কৈছো বম ভাল লাগিছে চাওক আৰু এই অজগৰডাল যি আছে এই অজগৰডালৰ দৈৰ্ঘ্য 114 ফুট চাওক কিমান ডাঙৰকৈ বনাইছে আৰু মাত্ৰ 14 দিনত বনাই পেলাইছে এই চাওক এই পিছলৈকে একদম পুৰা একদম চাই লওক আপোনালোকে 114 ফুট এই সাপডাল বাপৰে বাপ দীঘল আৰু এই যি ডিজাইনটো বনাইছে এই ডিজাইনটো সম্পূৰ্ণ হিতেশ ৰয় আছিল না তো হিতেশ দাক ধন্যবাদ জনাইছো তে চাওক ইমান ধুনীয়া এটা কি বনোৱাত মানে তেখেতৰ অৱদান আছে কি কম আৰু মজা লাগিছে আৰু যোৱা বছৰ এটা বনাইছে শিৱলিংগ বনাইছিল নেকি আচ্ছা নেক্সট আৰু এটা কিবা নতুন আহিব আৰু আপোনালোকৰ বঢ়িয়া আৰু কি নাম তোমাৰ কি পঢ়ি আছ ক্লাস 2 তোমার কি নাম সুস্মিতা বর্মন বঢ়িয়া এই লৰাকেইটা আছে তো ৰাইজ এইটো আছিল ভিডিঅ' আৰু অল আছাম ৰাইড কৰি আহি আজিহে প্ৰথম এইটো ভিডিঅ' বনালো তো ভাই নিজৰ বঢ়িয়া আৰু নাভাবিব এইটো বেলেগ ডিষ্ট্ৰিক্ট আমাৰ বজালি ডিষ্ট্ৰিক্টৰে লাষ্ট আৰু এইখিনি লাষ্ট মানে সীমামূৰীয়া ঠাই বুলি কয় ষাঠি শামুকা তো সকলোৱে আহিব আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বিশ্বই মানে পুৱাই ফোন কৰিছে উঠাইছে মোক মই ৰেষ্ট লৈছোঁ আৰামছে অল আছাম ৰাইড কৰিছোঁ না ৰেষ্টটো ল'ব নেলাগে মোক